এডুকেশ্যন টিকে এছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা বহুতখিনি পোষ্ট ওলাইছে আৰু 2 তাৰিখে এই নটিছখন প্ৰকাশ পাইছে আৰু ইয়াতে আপোনালোকৰ 15/7/2025 পৰা 31/7/2025 তাৰিখলৈকে লাষ্ট ডেটৰ সময়সীমা আছে। ইয়াতে আপোনালোকৰ ফৰ SC STৰ কাৰণে 250 টকা চালান কাটিব, লগতে 500 টকা কাটিব, বাকী যিমানবিলাক কেটেগৰী আছে। ইয়াতে আপোনালোকৰ গোটেই আমাৰ অসমত যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবোৰত পোষ্টবিলাক দিয়া আছে। বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ এনেকুৱাকৈ চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, আমিনগাঁও, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ শালমাৰা, শ্ৰীভূমি, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং এনেকুৱাকৈ বহুতখিনি পোষ্ট আছে আমাৰ 367। গতিকে বিগ ভেকেঞ্চি হয়, এইটো এটা সকলোৱে মিছ নকৰিবা, ডাঙৰ ভেকেঞ্চি হয়। 365 এনেকুৱাকৈ আমাৰ তাৰমানে গুৱাহাটী হাইকোৰ্টত ইমানখিনি পোষ্ট ওলাইছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক দিয়া আছে। গ্ৰেজুৱেশ্যন হ'ব লাগিব আমাৰ কেণ্ডিডেটছজন, লগতে তেওঁ কম্পিউটাৰৰ নলেজখিনি থাকিব লাগিব মিনিমাম 3 months আৰু সেই কেণ্ডিডেটজনৰ গোটেই আমাৰ অসমৰ অফিচিয়েল লেংগুৱেজটো জানিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো থাকিব লাগিব আৰু ইয়াতে আপোনালোকৰ 18 পৰা 40 বছৰ, OBCৰ কাৰণে 43 বছৰলৈকে সময়সীমা আছে। বাকী আপোনালোকৰ 45 বছৰ SC ST, PWD 50 বছৰলৈকে সময়সীমা আছে। ইয়াতে ৰিটেন টেষ্ট 120 মাৰ্কছৰ, জেনেৰেল ইংলিছত 50 নম্বৰ, কম্পিউটাৰত 30 নম্বৰ এনেকুৱাকৈ আপোনালোকৰ যি জেনেৰেল এপ্টিটিউড 20 মাৰ্কছ, আমাৰ অসমীয়া লেংগুৱেজটোৰ ওপৰত 20 মাৰ্কছ এনেকুৱাকৈ কোৱালিফাইং মাৰ্কছ চেলাৰী 40% অফ 20। গতিকে আপোনালোকৰ ডেট ইজ 8 মাৰ্কছ। ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্কছ আৰু নিগেটিভ মাৰ্কছ থাকিব 0.25। কেণ্ডিডেটছ ৰেচিঅ' হ'ব এটা পোষ্টৰ এগেইনষ্টত 5 জন ৰাখিব প্ৰথম ৰিটেন টেষ্টটোত। তাৰে পিছত আপোনালোকৰ 5 times the total post of particular district will be called to the stage 2, that is কম্পিউটাৰ স্কিল টেষ্ট এটা হ'ব 35 মাৰ্কছৰ। গতিকে কম্পিউটাৰ টাইপিং টেষ্ট হ'ব আপোনালোকৰ 20 মাৰ্কছৰ হ'ব আৰু কেণ্ডিডেট ইন দ্য ৰেচিঅ' 1.3 মানে কম্পিউটাৰ টেষ্ট যেতিয়া হ'ব তেওঁলোকক এটা পোষ্টৰ এগেইনষ্টত 3 টাকৈ ৰাখিব। 5ত 15 নম্বৰ থাকিব যিহেতু, গতিকে ফাইনেল চিলেকশ্যনটো 5ৰ ওপৰতে হ'ব। গতিকে এইখিনি আছিল এটা আপডেট আপোনালোকক সকলোৱে জনালোঁ। চিলেবাছখন বাৰু মই এদিন এটা নতুন ভিডিঅ' আপলোড কৰি দি দিম বাৰু, তথাপিও আপোনালোকক যিখিনি মেইন যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দেখুৱালোঁ। পোষ্ট কিমান আছে ইয়াতে, টোটেল পোষ্ট 367। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ধন্যবাদ, থেংক ইউ।